এয়া আকাশবাণী গুৱাহাটী। আপোনালোকে অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছো সাধক সুন্দৰৰ। নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছোঁ। আমাৰ সৈতে আছে আমাৰ অতি আদৰৰ অভিনেত্ৰী বিদ্যা ৰাও। বিদ্যা ৰাওৰ অভিনয় জীৱনৰ কিছু কথা আমি যোৱা দুটি খণ্ডত পাতিছোঁ। আজি আকৌ এবাৰ তেখেতৰ সৈতে বহিছোঁ তেখেতৰ অভিনয় জীৱনৰ কথা পাতিবলৈ। বাইদেউ, আকৌ এবাৰ আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানটিত আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ। শ্ৰোতাসকলে আপোনাৰ এই সাক্ষাৎকাৰটি শুনি খুব ভাল পাইছে। আপুনি কেইবাখনো ছবিৰ কথা কৈছে। আপোনালোকৰ নিজৰ প্ৰযোজনাৰ ছবি আছিল এখন মন মন্দিৰ। সেই ছবিখনত আপুনি প্ৰথম খণ্ডত উল্লেখ কৰা দুগৰাকী অভিনেতা বিজয় শংকৰ আৰু বিজু ফুকন, সেই দুগৰাকী অভিনেতা তাৰ উপৰিও প্ৰাঞ্জল শইকীয়াও সেইখন ছবিত অভিনয় কৰিছিল আৰু আপোনালোকৰ নিজা প্ৰযোজনা আছিল সেইখন ছবি মন মন্দিৰ। সেই ছবিখনত আপুনি কৰা অভিনয় খুব ভাল লাগে, আমাৰো ভাল লাগে, আমিও সেইখন চাইছোঁ, খুব ভাল পাওঁ। সেই ছবিখনৰ কথা কওকচোন। ছবিখন ভাল লাগে মোৰো। তাৰমানে অন্ধৰ ৰোল আছিলে, মই অন্ধৰ অভিনয় কৰিছোঁ। তাতে বিজয় শংকৰ মানে মোৰ মামা নিচিনা মাতিছিলোঁ। তেখেতে মানে মোক উদ্ধাৰ কৰে। মোৰ মামা মামী বিৰাট কষ্ট দিয়ে, তেনেকুৱাই চিনবিলাক আছিলে। কষ্ট দি মামা মামী মোক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত সেই বিজয় শংকৰ ৰাতি গাড়ী লৈ যায় ক'ৰবাত, তেনেকুৱা চিন আছিলে। মোক তাৰপিছত উদ্ধাৰ কৰে, মামাই লৈ আনে। মানে বিজয় শংকৰক মামা বুলি মাতিছিলোঁ। মামাই মানে মোক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত তেখেতটো মুছলিম আছিলে। তেতিয়া মোক কৈছিলে যে এনেকুৱা তুমি হিন্দু ছোৱালী, তোমাক উপায় নাই, তুমি অন্ধ, তোমাক তোমাৰ মামা মামীয়ে ওলাই দিছে, তুমি মোৰ ইয়াত থাকি তোমাৰ বেয়া নালাগিবতো। তো মই কৈছোঁ নাই মামা, কি হিন্দু, কি মুছলিম, কি খ্ৰীষ্টান, আপুনি মোক আজি বচাইছে, ইমান এটা মোক আশ্ৰয় দিছে, ইয়াতকৈ ওপৰ আৰু কি জাত হ'ব পাৰে। তেনেকৈ কিবা ডাইলগো আছিলে। খুব ভাল লাগিছিলে ছবিখন অভিনয় কৰি। বুজা নাই, প্ৰতিদিনে তাৰ ওপৰত হোৱা অত্যাচাৰ আৰু মোৰ সহ্য হোৱা নাই। তুমি তাইক আশ্ৰয় দিয়া আলতাফ, কিন্তু তোমাৰ এই প্ৰকাণ্ড ঘৰটোৰ এচুকতে তাই পৰি থাকিব। তাই অন্ধ হ'ব পাৰে আলতাফ, কিন্তু কামে কাজে তাই চকু থকা মানুহতকৈ কম নহয়। তাইক তুমি উদ্ধাৰ কৰা আলতাফ। ঘৰুৱা কাম কাজ কৰা লিগিৰি হিচাপে হলেও তুমি তাইক আশ্ৰয় দিয়া আলতাফ। কি ক'লে? লিগিৰি হিচাপে হলেও? অন্তত আপোনাৰ মুখত এনে কথা মই কেতিয়াও আশা কৰা নাছিলো। এজনী অন্ধ ছোৱালীৰ অসহায় অৱস্থাৰ সুযোগ লৈ মই এই ঘৰত মই লিগিৰি কৰি ৰাখিম? মামা, তাতে নকয় কিয়? এই ঘৰত ৰাবিয়াৰ শূন্যস্থানখন আপোনাৰ ভাগিন দিনে পূৰ্ণ কৰক। ৰাবিয়াৰ জনী হৈ যাওক, মোৰ ভনীজনী হৈ যাওক। তোমাক মই কি বুলি ধন্যবাদ জনাম আলতাফ? নিজৰ ঘৰত আশ্ৰয় দিবলৈ আনি মই তাইক যি অত্যাচাৰৰ মাজলৈ ঠেলি দিছিলো, সেই পাপৰ পৰা তুমি মোক উদ্ধাৰ কৰিলা আলতাফ, উদ্ধাৰ কৰিলা। মই যাওঁ। ৰ'ব মামা, মামা এটা কথা। বাসুদ হ'ল হিন্দু ছোৱালী, হিন্দু ব্ৰাহ্মণৰ ছোৱালী।
মই হলো মুছলমান, সমাজ জানেইতো। বাসুৰ যদি কিবা অপকাৰ হয়। দাদা, দেউতা ঢুকোৱাৰ পিছত কেইবাদিন নোখোৱাকে আছিলো। তেতিয়াতো কোনো হিন্দু, কোনো ব্ৰাহ্মণে মোৰ খবৰ ল'বলৈ অহা নাছিল। সমাজে মোক কি দিছে যে আজি জীৱনলৈ অকমান শান্তিৰ চাহ আহিব খুজিছে, তাক বাধা দিব। আৰু জাত পাত এইবোৰত মোৰ কোনো বিশ্বাস নাই। মন মন্দিৰ ছবিখনৰ এটি গীত আমি সকলোৱে শুনো। কোনটো গীত শুনালে বাইদেউ আপুনি ভাল পাব? শংকৰে বুলিলে গোবিন্দাই গোবিন্দাই, এই গীতটো শুনিলে ভাল পাম। শংকৰে বুলিলে গোবিন্দাই ঐ গোবিন্দাই, ভকতৰ সঙ্গে গোবিন্দাই ঐ যদুৰাই। শংকৰে বুলিলে গোবিন্দাই ঐ গোবিন্দাই, ভকতৰ সঙ্গে গোবিন্দাই ঐ যদুৰাই। ৰাম নামে জীৱৰ উদ্ধাৰ হে, ৰাম ৰাম নামে গংগা জল, চৰণে কমল বৈ আছে হৃদয়ৰ মাজে, কি যমুনা বৈ যাব ভাৰত বৰিকে। আজান দিও সাহাবে আল্লাহ রসুল্লাহ, বান্দা হবক বলে আল্লাহ রসুল্লাহ। মেরি বা নামাজর বেলা হে, জীবন হারকি আল্লাহ মরি দেহা মদিনা লই যায়। কি মক্কা না পাকে ইজ্জত পায়ে, কি দুনিয়ার আল্লাহর বীর বর্ণা। ধর্ম কলা কৰিছো মিনতি, ইছমাইল অৰ্জুনৰ তুমি হে সাৰথি। কিবা দুখে অন্ধ হইলে জানি কি নেজানি, দান দিয়া দৃষ্টি শক্তি সাহিব ধৰণী। ঘৰ অন্ধকাৰে মই নেদেখো কমলি, জীৱা খোজা দেৱতাকে হে আল্লাহ কৰা মেহৰবানী। নামঘৰ মছজিদ দৰগাহ মন্দিৰ, নামঘৰ
দরগাহ মন্দির একেজন মালিকর লীলা হে রাম রাম একেজন মালিকর লীলা জনমৰ পুৱাতে জাতিৰ হাতে মৰা কাৰুণাই কপালত লিখা হে আল্লাহ গুনাহ মাফে কৰা হে ঈশা আল্লাহ বান্দা জহন্নামে যায় নাম যমুনা বৈ আছে ভাৰত বলিকে 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 আপুনি বহুতো ছবিত অভিনয় কৰিলে আপুনি অভিনয় কৰা ছবিসমূহৰ গীতবোৰো সমানেই জনপ্ৰিয় হৈছিল গীতবোৰ শুনিলে নিশ্চয় আপোনাৰো সময়খিনিলৈ মনটো উভতি যায় আপোনাৰো ভাল লাগে তেনেকুৱা এটি বা দুটি গীতৰ কথা আৰু কওকচোন মোৰ আটাইকেইটা গীতবিলাক চব হিট গান তাৰ ভিতৰত ঘৰ সংসাৰৰ এই গীতটো মই বিৰাট ভাল পাওঁ তুমি বাৰু জানানে নাই তুমি জানিলে ময়ো জনা হয় এই গীতটো মোৰ বিৰাট ফেভাৰিট আছিলে আৰু আটাই খুব হিট ছবি হিট মানে গানটো সেই গীতটো আমি শ্ৰোতাসকলক শুনাওঁ শ্ৰোতাসকলেও ভাল পাব নাহৰ ফুলে জুতি ফুলে ফুলে তগৰ ফুল কাৰ বাবি কোন পাহিৰ মন বিয়াকুল তুমি বাৰু জানানে না তুমি জানিলে জানা ময়ো জানা হয় ও নাহৰ ফুলে জুতি ফুলে ফুলে তগৰ ফুল কার বাবে কোন পাহির মন বিয়াকুল তুমি বাৰু জানানে নাই তুমি জানিলেই জানা ময়ো জনা হয় কোনো ফুলে আজীবনে নেথাকে যে ফুলি মই যে ফুলিম চিরদিনে তোমার হৃদয় জুড়ি কোনো ফুলে আজীবনে নেথাকে যে ফুলি মই যে ফুলিম চিরদিনে তোমার হৃদয় জুড়ি তুমি বাৰু জানানে নাই তুমি জানিলেই জানা ময়ো জনা হয় যেনেদৰে তৰাং নদী বৰফৰ মৰমে সাগৰৰ দৰে বৈ উজুত আহেৰে তেনেদৰে তোমাৰ সাহস মই যামগৈ পবিত্ৰ প্ৰেমেৰে কৰিম কলুষতা জয় তেনেদৰে তোমাৰ সাহস মই যামগৈ পবিত্ৰ প্ৰেমেৰে কৰিম কলুষতা জয় তুমি বাৰু জানানে নাই তুমি জানিলেই জানা ময়ো জনা হয় জাজিৰ দৰে হেৰাও যদি জীৱন নদীৰ সোঁতত জাজিৰ দৰে হেৰাও যদি জীৱন নদীৰ সোঁতত বাথৰুম তোমাৰ বাবে মৰণ নদীৰ কুলত মৰণ নদীৰ কুলত বাথৰুম তোমাৰ বাবে মৰণ নদীৰ কুলত মৰণ নদীৰ কুলত বালি চৰত সিঁচি যাম মিলন পাৰি যাত বালি চৰত সিঁচি যাম মিলন পাৰি যাত নসুৰুজৰ পৰা ধাৰিম দুয়োৰে হিয়া নসুৰুজৰ পৰা ধাৰিম দুয়োৰে হিয়া তুমি বাৰু জানানে নাই তুমি জানিলেই জানা ময়ো জনা হয় তুমি বাৰু জানানে নাই
তুমি বাৰু জানানে আই তুমি জানি জানা ময়ো জানা শ্ৰোতাসকল, আমি কথা পাতি আছো বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাওৰ সৈতে। বাইদেউ, আপুনি ধাৰাবাহিকতো অভিনয় কৰিছে। এগৰাকী দিব্যাংগ শ্ৰোতা চিপাঝাৰৰ পৰা মাধৱী নাথে এটি শ্ৰব্য বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে আপুনি অভিনয় কৰা এখন ধাৰাবাহিকৰ বিষয়ে। আমি শ্ৰোতাসকলক সেই কথাখিনি শুনাই লওঁ, তেখেতেনো কি কৈছে, তাৰ পাছত আপোনাৰ পৰা শুনিম। সাধক সুন্দৰ অনুষ্ঠানটি বিদ্যা ৰাও বাইদেউক লগ পাই ইমানেই ভাল লাগিছে। বাইদেউৰ জীৱনৰ বহুতো নজনা কথা জানিব পাৰিছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে। তেখেতে বহুতো চলচ্চিত্ৰ অভিনয় কৰিছিল, বহুতো চিৰিয়েল কৰিছিল, কিন্তু মোৰ এখন চিৰিয়েলৰ কথা আজিও মনত আছে। চিৰিয়েলখনৰ নাম আছিলে এমুঠি আকাশ। এই চিৰিয়েলখনিত তেখেতে সাবিত্ৰীৰ চৰিত্ৰ এটি কৰিছিলে। তেখেতে নাতিয়েকৰ সৈতে গাঁৱৰ ঘৰ চাবলৈ গৈ আছিলে। তেখেতৰ অতীত কাহিনীবোৰ কৈ নাতিয়েকৰ আগত কেইটামান সংলাপ মোৰ আজিও মনত আছে। তেখেতে গৈ থাকোঁতে কৈছিল, উফ, মোৰ বৰ ভাগৰ লাগিছে, মই আৰু যাব নোৱাৰোঁ। নাতিয়েকে কৈছিলে, তেনেহ'লে মই তোমাক পিঠিত তুলিয়েই লৈ যাওঁ। তেখেতে কৈছিলে, নাই, মই নিজেই যাব পাৰিম। তেখেতে যেতিয়া নিজৰ ঘৰখন গাঁওখনৰ ওচৰ পালে, ক'লে যে মই এইটোৱে মোৰ ঘৰ, এইখনেই মোৰ গাঁও। এনেকুৱা বহুতো কথা মোৰ আজিও মনত সজীৱ হৈ আছে। শুনি ভাল লাগিলে। মই ভবাই নাছিলোঁ, মই নিজেই পাহৰি গৈছিলোঁ যে মই সেই ধাৰাবাহিকত অভিনয় কৰিছোঁ। তেখেতে যে মোৰ কথাটো মনত পেলাই, মোৰ নামটোও যে মনত আছে সাবিত্ৰী, এই কথা জানি বিৰাট ভাল লাগিলে। খুব ভাল পাইছে যে মোৰ ধাৰাবাহিকটো চাই। আপোনাৰ চিনেমাৰ কথা পাতিলোঁ, আপোনাৰ ধাৰাবাহিকত কৰা অভিনয়ৰ কথা আমি অকণমান পাতিলোঁ। আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠান সাধক সুন্দৰৰ অতিথিৰূপে আপুনি আছে। আকাশবাণীৰ সৈতে আপোনাৰ মাৰ মাহীৰ এক বিশেষ সম্পৰ্ক আছিল, কিন্তু আপুনিও আকাশবাণীলৈ আগতে আহিছিল, বিভিন্ন অনুষ্ঠানত ভাগ লৈছিল। সেই বিষয়ে যদি কয় ভাল লাগিব। বহুত আগতো আহিছোঁ, বহুতবাৰ আহিছোঁ। অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰগ্ৰাম কৰিছোঁ। এটা সময়ত ৰেমুনেশ্যন দিয়ে 200 টকা আছিলে, তাৰপিছত 500 টকা হ'ল, 1000 টকা, এনেকুৱা বহুত বছৰ ধৰি বহুতবাৰ আহিছোঁ অল ইণ্ডিয়া ৰেডিঅ'ত মই প্ৰগ্ৰাম কৰিছোঁ। তেতিয়া আপুনি যিসকল ব্যক্তিক লগ পাইছিলে সেই বিষয়ে যদি কয়। নীলুদাহঁতক পাইছিলোঁ, খুব ভাল লাগিছিলে। বহুতৰ লগত কৰিছোঁ, তো মোৰ ইমান মনত নাই, তথাপি বহুতবাৰ আহিছোঁ অল ইণ্ডিয়া ৰেডিঅ'ত, বহুত প্ৰগ্ৰাম কৰিছোঁ। আৰু আপুনি ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছে। ভ্ৰাম্যমান থিয়েটাৰৰ অভিজ্ঞতাটো ভিন্ন হ'ব নিশ্চয়। আপুনি কেতিয়া ভ্ৰাম্যমানলৈ গ'ল, প্ৰথম যোগাযোগ কিদৰে হ'ল, সেই বিষয়ে কওকচোন। প্ৰথম যোগাযোগটো তেখেতে মোক যাবলৈ নিদিয়ে, মোৰ মিষ্টাৰে যাব দিয়া নাছিলে। কিন্তু মোৰ এটা ইচ্ছা আছিলে, জীৱনৰ অভিজ্ঞতা, যে এনেই মই ষ্টেজত অভিনয় কৰিছোঁ। যেতিয়া স্কুলত পঢ়োঁ মই তেতিয়া ষ্টেজত অভিনয় কৰিছোঁ। অভিনয় কৰি মই গ'ল্ড মেডেলো পাইছোঁ। ষ্টেজতো ডান্সো কৰিছোঁ, এইপিনে অভিনয় কৰিছোঁ। অভিনয় কৰাৰ পিছত মোৰো লাগিলে তাৰমানে মই অভিনয় কৰিব জানো। মানে মই কান্দিছোঁ, গোটেই ষ্টুডেণ্টবিলাকেও কান্দিছে। তো যি হওক, সেইকাৰণে মোৰো এটা অভিজ্ঞতা হ'ব বুলি ভাবি মই সেইকাৰণে কোহিনুৰ থিয়েটাৰত মানে কৰিলোঁ, জইন কৰিলোঁ। তেখেত মোৰ ইচ্ছা নাছিলে, তাৰমানে বহুত দিনৰ কাৰণে যাবলগীয়া হয়, তথাপি কৰিলোঁ। পিছে বিৰাট টান দেই, টান, কিন্তু ষ্টেজৰ অভিনয় টান। ফিল্মৰ এক্টিংটো বহুত ইজি আছে, বহুত কাট কৰিব পাৰি, এনজি বহুত শ্বৰ্ট এনজি দিব পাৰি, কিন্তু তাততো একেবাৰতে অভিনয় কৰি যাব লাগিব। সেইটো এটা বিৰাট আছিলে। যি হওক, কৰি পিছততো ভালেই লাগিলে। আমি এমাৰ ৰিহাৰ্চেল কৰিলোঁ। এমাৰ ৰিহাৰ্চেল পিছত মই মহাভাৰতৰ তোমাৰ দ্ৰৌপদীৰ ৰোলটো কৰিছিলোঁ। তেতিয়া এটা কথা খুব কওঁ, মানুহে যে অডিয়েঞ্চবিলাকৰ ৰিয়েকশ্যনটো যে লগে লগে পায়, তেতিয়া মোক কিছু প্ৰথম শ্ব' এনেকুৱা যোৰহাটত আছিলে, তেতিয়া অডিয়েঞ্চৰ পৰা কৈছে, এই বিদ্যা ৰাও 5 টকাত দেখিলোঁ, তোমাক 5 টকাত চালোঁ বুলি এনেকৈ কৈছে। যিটো মই একদম নাৰ্ভাছ, মই ডাইলগ ক'ব পৰা নাই। মোৰ ছাইডত আৰ্টিষ্টবিলাকে ক'লে যে, বাইদেউ ডাইলগখিনি কওক। মই ইমান নাৰ্ভাছ হৈ গ'লোঁ, মানে মোক আৰু 5 টকাত দেখিছে, মোক চাব পাইছে। মোৰ এইবিলাক অভিজ্ঞতা বহুত হৈছে, বহুত জেগাত, বহুত ঠাইত বহুত কিবা কিবি কয়, মজা পায় সিহঁতে, আৰু একদম বাস্তৱত চাব পায়, বাস্তৱত কথাবিলাক। আৰু সেই সময়ত আপুনি ইমান বেছি জনপ্ৰিয়, আৰু আপোনাক এতিয়া মঞ্চৰ ওচৰৰ পৰা চাবলৈ পাইছে। তেতিয়া হিন্দুৰ ছবিখন চলি আছে, ইপিনে তোমাৰ জীৱন সুৰভি চলি আছে, তাৰ মাজত থিয়েটাৰ। তো মই মানে একদম বিজি ষ্টাৰ, বিজিৰ ওপৰত আকৌ একদম সন্মুখতে চাব পাইছে। যি হুলস্থুল, যি চিঞৰ বাখৰ। ডিব্ৰুগড়তো তেনেকুৱা, তেজপুৰ, যোৰহাট, এইবিলাকত মই মানে অডিয়েঞ্চৰ কোবত মই থাকিব নোৱাৰোঁ, এনেকুৱা অৱস্থা হয় মোৰ। তাৰ উপৰি কিছু অডিয়েঞ্চ আছিলে, আহে
পেকআপৰ পিছত মানে হৈ যোৱাৰ পিছত থিয়েটাৰ মোৰ চুলি চাবলৈ আহে, বহুত চুলি তেতিয়া মোৰ বিৰাট বহুত চুলি, দীঘল চুলি, চবে ভাবে মই ফলছ চুলি লগাইছোঁ। বুঢ়া মানুহ বুঢ়ীবিলাকো আহে, ডেকা ছোৱালীবিলাকো আহে চুলি চাবলৈ। এইবিলাক বহুত হৈছে জীৱনত তাত থিয়েটাৰ থাকোঁতে। ৰতন লহকৰে আপোনাক লৈ গৈছিলে কোহিনুৰ থিয়েটাৰত। ৰতন লহকৰ, হয়। আৰু মহাভাৰতৰ কথা কৈছে হেমন্ত দত্তৰ হেমন্ত দত্তৰে লিখা তেখেত। সেই নাটকখনত আপুনি অভিনয় কৰিলে আৰু কেইবাখনো নাটকত হয়তো আপুনি অভিনয় কৰিছে। আপুনি যেতিয়া বিভিন্ন ঠাইলৈ যায়, আপুনি কৈছে যে দৰ্শকে যে 5 টকাতে চালো বিদ্যাৰাও এনেকেও কৈছে, বা বিভিন্ন ঠাইত গৈ যে আপোনালোকে বিভিন্ন লোকক লগ পায়, ধৰি লওক আপোনাক কাৰোবাৰ ঘৰত থাকিবলৈ দিলে সেইকেইদিন, বা কোনোবা ঠাইত থাকিবলৈ দিওঁতে কোনোবা বিশেষ ব্যক্তিক আপুনি লগ পালে, তেনেকুৱা কিবা ভাল লগা মুহূৰ্তৰ কথা মনত পৰে নেকি এতিয়া ভ্ৰাম্যমানত অভিনয় কৰা সময়ত? মই পিছে ভ্ৰাম্যমানত থাকোঁতে মই খালি ডাক বাংলোবিলাক পাইছোঁ, গেষ্ট হাউচ পাইছোঁ, হোটেলত থকা পাইছোঁ, কাৰোবাৰ ঘৰত থকা নাই। কিন্তু একদম মানুহ 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 মই গাড়ীত বহিবই নোৱাৰোঁ, তাৰ আগতে লুকাই মেলি গাড়ীখনত বহোঁ, গাড়ীখন পাৰ্কিং কৰিব বেলেগ জেগাত। মোৰ এনেও গ্ৰীণ ৰুমত যোৱাৰ আগত মই গ্ৰীণ ৰুমতে গৈ গাড়ীখন পাৰ্কিং কৰিছিলোঁ, অডিয়েঞ্চৰ আগেদি মই যাবই নোৱাৰোঁ, এনেকুৱা মানুহৰ ভিৰ, মানে মানুহ ৰখা হৈছিলে যাতে বচাই মেলি গাড়ীত বহাই মেলি মোক লৈ যাব পাৰে ষ্টেজত। তেনেকুৱা হৈছে বহুত অভিজ্ঞতা। আৰু কিমান যে বস্তু দিছে, কিমান যে মানে কিমান কি যে দিব নোখোজে, গাঁৱৰ মানুহ মানে পাৰিলে নিজৰ গাঁওখন উঠাই মোক দি দিব, এনেকুৱা কৰিছিলে। ইমান মৰম পাইছোঁ, বিৰাট মন ভাল লাগিছিলে সেইটো সময়ত। সেইকাৰণে মোৰ গোটেই জীৱন যাতে মই থিয়েটাৰতে থাকোঁ বুলি ভাবি লৈছিলোঁ, কিন্তু এওঁ যে মোক যাব নিদিলে, তাৰপিছতো মই নিজৰো যোৱা নহ'ল। আপুনি কৈছে যে থিয়েটাৰৰ অভিনয় খুব টান আছিল, কাৰণ প্ৰতিক্ৰিয়া দৰ্শকৰ পৰা লগে লগে আহে, আৰু চিনেমাত হ'লে আপুনি আকৌ এবাৰ চেষ্টা কৰিব পাৰে, গতিকে তেনেকুৱা কথা থাকে। সেই সময়ত ইমান বেছি জনপ্ৰিয় যে আপোনাক ওচৰৰ পৰা চাবলৈ বিচাৰিবই। তেওঁলোকে মঞ্চতহে দেখিছে, যদিও ওচৰত আৰু ওচৰলৈ আহিবৰ কাৰণে চেষ্টা কৰে। সেইখিনি সময়ত আপুনি অভিনয় জগতত আৰু বহুতো অভিনেত্ৰী আছিল, তেওঁলোকৰো জনপ্ৰিয়তা আছিলে। গতিকে আপুনি কি ভাবে যে কোনগৰাকী অভিনেত্ৰী আপোনাৰ লগত প্ৰতিদ্বন্দ্বী যেন লাগিছিলে, বা প্ৰতিযোগিতা ভাৱ যে তেওঁ ইমান ভাল অভিনয় কৰিছে বা মই আৰু ভাল কৰিব লাগিব, এনেকুৱা কিবা মনোভাৱ আহিছিল নে আপোনালোকৰ? মনোভাৱ তেনেকুৱা নাছিলে, কিন্তু প্ৰত্যেক বছৰত এখনকৈ ছবি হয় আৰু ময়ে হিৰোইন। সেইকাৰণে মই নিজকে জানি লৈছোঁ যে মোৰ ওপৰত আৰু কোনো নাই চাগে, কাৰণ প্ৰত্যেক বছৰে এখন নহ'লে 2খন ছবি থাকে, তাতে ময়ে থাকোঁ। তো সেইটো কাৰণে মোৰ আৰু কিছু আগত যদি কিবা ছবি এখনো আছে য'ত কোনোবাই এক্টিং কৰিছে এৰি দিলে, এৰাৰ পিছতো সেইখন ছবি মোৰ ওচৰলৈ গুচি আহে। সেইকাৰণে মই ভাবিছিলোঁ মোৰ ওপৰত আৰু কোনো নাই, ময়ে চব একদম। এনেকুৱা হৈছিলে এটা সময়ত, এনেকুৱা মানুহৰ ভিৰ যে পুলিচৰ কিবা কোৱাৰ্টাৰত গৈ শ্বুটিং হৈছিলে। সেইখন ছবি আছিলে অংগীকাৰ। পুলিচে কি কণ্ট্ৰল কৰিব, পুলিচে মোৰ পিনে মানে চাই আছে এনেকুৱা, সিহঁতে কণ্ট্ৰল কৰাৰ মানুহ সিহঁতে কণ্ট্ৰল কৰিব পৰা নাই, বোলে এনেকুৱা হৈছে মোৰ লগত। তো সেইকাৰণে মোৰ নিজকে খুব ভাল লাগিছিলে অভিনয় কৰিও, অভিনয় জগতত থাকি। আৰু আমি যদি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কথা কওঁ, খুব চিৰিয়াছ ধৰণে কামখিনি কৰে। ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সৈতে আপুনি সাৰথীত অভিনয় কৰিছে, অৰুণনাথো তাত অভিনয় কৰিছে। সাৰথীখনত অভিনয় কৰাৰ অভিজ্ঞতা বিষয়ে কওকচোন। ছাৰৰ লগত অভিনয় কৰিব, ছাৰ বুলি নকওঁ, মই দাদা বুলি মাতিছিলোঁ। কিন্তু মোৰ বিদ্যুৎ চক্ৰৱৰ্তী এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে, সঞ্জীৱ হাজৰিকা এছিষ্টেণ্ট ডাইৰেক্টৰ। সিহঁতে মোক প্ৰথম দিনাই ভয় খোৱালে যে তুমি নিজে নিজে অভিনয় কৰিব নাযাব দেই মেডাম, আপুনি নিজে নিজে অভিনয় কৰিব নাযাব, কাৰণ ছাৰে যেনেকৈ ক'ব তেনেকৈ অভিনয় কৰিব লাগে। মই ক'লোঁ হয় নেকি, ছাৰে মোৰ নিজৰ মতে অভিনয় কৰিব নিদিয়ে, ছাৰে যেনেকৈ ক'ব তেনেকৈ ভাবে গ'ল। 2দিনমান ছাৰে যেনেকৈ দাদা যেনেকৈ দেখুৱালে, এনেকৈ আহিব আপুনি, এনেকৈ ডাইলগ ক'ব, এনেকৈ ক'ব, এনেকৈ কৰিব, এইটো এনেকৈ। তো এটা চিন এটা আছিলে, তেতিয়া 3 দিন হৈ গ'ল আৰু শ্বুটিঙৰ। 3 দিনৰ পিছত শ্বুটিংটো এনেকুৱা আছিলে যে মোক কৈ থাকে মোৰ গিৰিয়েকে যে তুমি কি কৰা, খালি ভাতে ৰান্ধি থাকা, ল'ৰা ছোৱালী ক'ত কি কৰি আছে, ছোৱালীজনী বেলেগৰ স্কুটাৰত বহি গৈ আছে, ল'ৰাটো ক'ত ছোৱালী লৈ ঘূৰি ফুৰিছে। তো মই ভাত ৰান্ধি আছিলোঁ, মোৰ খং উঠি আহি মই 2খন হাত চলালোঁ। কি আপুনি খালি কৈ থাকে মোৰ কথা, আপোনাৰ ল'ৰা ছোৱালী নহয় জানো, কেনেকৈ মোৰে ল'ৰা ছোৱালী নেকি, মই পাকঘৰো চাম, এইপিনে কলেজতো যাম নেকি, ল'ৰা ছোৱালী কি কৰে। মোৰতো 2খন হাত চলি গ'ল। এইটোৱে মানে ৰেচলৰ সময়ত মোৰ হাতখন চলি গ'ল। তাৰপিছতো মোৰ ভয় লাগিলে যে কিবা দাদা বেয়া পালে নেকি। তাৰপিছত মই দাদাক সুধিলোঁ, দাদা যে মোৰতো 2খন হাত চলি গ'ল, খঙতে উঠি গ'ল, ৰান্ধি থকাৰ সময়ত খালি মোৰ ল'ৰা ছোৱালী তেখেতৰ নহয় জানো। বোলে একদম পাৰফেক্ট, তুমি তোমাৰ মতে অভিনয় কৰিবা, তুমি তোমাৰ মতে অভিনয় কৰিবা। তেতিয়াৰ পৰা দাদাই মোক মোৰ মতে অভিনয় কৰা। মই তেতিয়া 2টা এছিষ্টেণ্টক ক'লোঁ, দেখিলা তোমালোকেতো বিৰাট ভয় খুৱাই আছিলে মোক, মই এতিয়া মোৰ মতে অভিনয়। সেয়া অভিজ্ঞতা। তেখেত খুব ষ্ট্ৰিক্ট আছিলে, খুব ভাল মানুহজন, কিন্তু খুব ভাল মানুহজন, খুব ভাল লাগিছিল অভিনয় কৰি।
ভাতকেইটা খাই লগে যোৱা লঘোণে থাকিতো লাভ নাই এইবিলাক হ'ল কৰ্মফল আৰ্জিলে ভুঞ্জিব লাগে কিহৰ কৰ্মফল সদায় তুমি মোক একেটা কথাকে কিয় কোৱা মই কি অৰ্জাৰ কাৰণে এনেকৈ ভুঞ্জিব লাগে ভুঞ্জিছাতো সেইটোতো সঁচা সুবিধা পালে ভুঞ্জিছা সেইকাৰণে সুবিধা পালে মই একেটা কথাকে কৈ থাকোঁ আৰু কি অৰ্জাৰ কাৰণে ভুঞ্জিছা সেইটো লোকে বুজাই দিব পৰা কথা নহয় নিজেই বুজা কথা মই কষ্ট পাবলগীয়া একো কাম কৰা নাই কষ্ট নাপাবলগীয়া একো কৰা নাই তুমি জাষ্ট একো কৰা নাই কেৱল একো কৰা নাই কি একো কৰা নাই সিহঁতৰ কাৰণে মই কি কৰিব লাগে মই জন্ম দিছো গেবাৰী খাটি লেদেনা উকটি ডাঙৰ কৰিছো আৰু মই কি কৰিব লাগে পৰীক্ষাত পাছ কৰাই দিব লাগে চাকৰি দিব লাগে তুমি যে সুধিলা আৰু কি কৰিব লাগে বুলি সেইটোৱে ঠিক প্ৰশ্ন আৰু কি কৰিব লাগে তুমি নাজানাই জন্ম দিটো কোনেও কেঁচুৱা মাৰি নেপেলাই ডাঙৰ কৰে ডাঙৰ মানে ওখ পাখ কৰাৰ কথা কৈছো এটা সময়লৈকে ওখ পাখ কৰি তুমি বাদেই দিলা আৰুতো একো নকৰিলাই পিছৰখিনি ওখ পাখও নকৰিলা সিহঁত নিজে নিজে যি হ'ল হ'ল আৰু পাক লগে লগে কথা কৈছা কিয় মই সিহঁতক কোলাত লৈ বুঢ়া কৰিব লাগিব নেকি ল'ৰা ছোৱালী তেল নিমখ নীল চাবোন গোটেইটো জীৱন এইবোৰতে লিটিলে থাকিব লাগিব নেকি ইয়াৰ বাহিৰৰ পৃথিৱী এখন আছে নে নাই আছে সেইখন পৃথিৱীৰ কাৰণে মোক সময় লাগে নে নালাগে লাগে তেনেহলে এটা সময়ত সেইখন পৃথিৱীৰ আনন্দৰ কথা ভাবি এইখন পৃথিৱীত ভাত নোখোৱাকৈ থকাটো বাদ দিব লাগে তুমি আজি কাজিয়া কৰিম বুলি ঠিক কৰি লৈছা নেকি আজি কি হ'ল তোমাৰ তুমি ভাবা নেকি মই সিহঁতৰ পিছতে অনবৰতে লাগি থকালে সিহঁত সৰ্বগুণী দেৱতা হ'লতেন কোনটোৰ পিছত লাগি কোনটো তাক বাদ দিলোহেঁতেন মইতো এটা লগতে লাগি থাকিব পাৰিলোহেঁতেন কোনটো তাক বাদ দিলোহেঁতেন কিন্তু আজি সিহঁত যেনেকুৱা হৈছে তাৰ কাৰণ যে এই ঘৰখনৰ ভিতৰত মই নহওঁ তাৰ কাৰণ যে এই ঘৰখনৰ বাহিৰৰ গোটেই পৃথিৱীখন সেই কথাটো তুমি নুবুজা কিয় সিহঁতে যিবোৰ কাম কৰে তাৰ কোনটো কাম সিহঁতক মই শিকাইছো আৰু তুমি যে মোৰ কথা শুনাই থাকা তুমি নিজে কি কৰিছা মাৰ বাপেৰৰ কাজিয়া শুনিবলৈ লাজ পাই টিভিৰ ভলিউম বঢ়াইছ টিভি চিভি ভাঙি গুড়া কৰি পেলাম বাপেকে বাইদেউ আপুনি এগৰাকী খুব ভাল অভিনয় শিল্পী এগৰাকী ভাল নৃত্যশিল্পী একে সময়তে আপুনি এগৰাকী ভাল কণ্ঠশিল্পীও এটা সময়ত আপুনি গীত গাইছিল আপোনাৰ কণ্ঠত গীত বাণীবন্ধন কৰা হৈছিল সেই সম্পৰ্কে শ্ৰোতাসকলক ক'লে ভাল লাগিব ভাল গীত গাইছিলোঁ নহয় গীত গাবলৈ মন গৈছিলে মই গালোঁ কেছেট এটা উলিয়াইছিলোঁ মই মৰম বুলি সিদিনা হঠাতে একোকে নোকোৱাকৈ গুচি গ'লা বুলি এটা গান আছিলে এইটো অৰুণ দাসে লিখিছিলে এইটো মোৰ মিষ্টাৰ তেতিয়া জাষ্ট 2 বছৰ হৈছে ঢুকুৱা তেতিয়া সেইটোৰ ওপৰতে তেখেত লিখিলে অৰুণ দাসে মিউজিকো দিলে আৰু কথাখিনি অৰুণ দাসৰ সেইটো গানটো মোৰ বিৰাট ভাল লাগে গানটো সিদিনা হঠাতে একোকে নোকোৱাকৈ গুচি গ'লা এই গানটো আৰু এটা গান গাইছিলোঁ বিজয় ভূঞাৰ লগত ডুৱেট দুটা গান নাজানো কিমান ভাল গাইছিলোঁ বা কি গালোঁ আপোনালোকৰ ভাল লাগে নালাগে নাজানো আপোনাৰ বাইদেউ 60 বছৰীয়া অভিনয় জীৱনৰ পৰিক্ৰমা এতিয়া বহুতো নতুন ল'ৰা ছোৱালী অভিনয় ক্ষেত্ৰখনলৈ আহিছে আপুনি কি ক'ব বিচাৰিব তেওঁলোকক অভিনয় ক্ষেত্ৰত আচলতে কি ধৰণে তেওঁলোকে আগবঢ়া উচিত বা কি দিশত মন দিয়া উচিত ইহঁত আমাতকৈ বহুত বেছি টেলেণ্টেড ইহঁতে পুতুককৈ বস্তুটো এই কৰি ল'ব পাৰে কিন্তু তথাপি মই এটা কথা কওঁ খুব চিৰিয়াছ হ'ব লাগে ফ্ল'ৰত মই নিবিচাৰোঁ যে আৰ্টিষ্টে বেছি কথা পাতক বেছি ধেমালি কৰক কাৰণ যিমানে যি হওক কনচিয়াছ মানে এইটো যিটো আপুনি এই কৰিব মানে তুমি ৰোলটোৰ ভিতৰত সোমাব নোৱাৰিবা যদি বেছি তুমি কথা পাতি থাকা তেনেকৈ মই এইটো অকণমান চিৰিয়াছনেছটো বিচাৰোঁ বাকী গোটেই আৰ্টিষ্টবিলাক বিৰাট মৰম কৰে বাইদেউ কৰি মই সিহঁতৰ এগেইনষ্ট কি কথা পাতিম কিন্তু খালি এটাই কথা কওঁ যাতে সিহঁতে চিৰিয়াছনেছটো যাতে থাকে বেছি ধেমালি নহয় কামৰ সময়ত কাম যাতে কৰে আৰু অকণমান ষ্ট্ৰিক্টলি থাকে মেকআপ ৰুমৰ সময়ত মেকআপ ৰুমত যাতে অকলে মানে মেকআপ কৰে যাতে সেইটোত কি হয় নিজৰ মেকআপটোও ভাল হয় তেতিয়া ডাইলগো মুখস্থ কৰা যায় ডাইলগখিনি মাথাত ল'ব পাৰি সেইটোৱে মই বিচাৰোঁ খালি ডিচিপ্লিনটো মেইনটেইন কৰিব লাগে বাইদেউ খুব ভাল লাগিল 3টা খণ্ডত আপোনাৰ অভিনয় জীৱনৰ বহুখিনি কথা পাতিলোঁ আপোনাৰ সৈতে আমাৰ যি এই কথা বতৰা এইটো খণ্ডত সামৰণি পৰিব আৰু প্ৰথম খণ্ডটো চায়েৰী শুনিলোঁ দ্বিতীয় খণ্ডটো শুনিলোঁ চায়েৰী এইটো খণ্ড চায়েৰী নোহোৱাকৈ যদি শেষ হয় ভাল নালাগিব আপুনি যদি এটি চায়েৰী কয় ভাল লাগিব এটাই কম দিয়া
तुमसे बिछड़ गए थे हम, किस्मत ने फिर मिला दिया। तुमसे बिछड़ गए थे हम, किस्मत ने फिर मिला दिया। जिन्हें भूल गए थे हम, वो आज गुजर याद आया। খুব ভাল লাগিছে বাইদেউ। আৰু আপুনি এনেদৰেই থাকক। নিপন গোস্বামীয়েও কৈছে আপোনাক প্ৰথম খণ্ডটিতে কৈছে যে অভিনয় জীৱনৰ পৰা চিনেমাত অভিনয় এতিয়াও কৰি থাকিব লাগে। আপুনিনো কিয় আঁতৰি গৈছে সেই কথা তেওঁ বুজি পোৱা নাই। আপোনাক তেখেতে আহ্বান জনাইছিল। শ্ৰোতাসকলৰ ফালৰ পৰা মন্তব্য আহিছে, তেওঁলোকে আপোনাক আকৌ তেনেদৰে অভিনয় কৰাটো চাব বিচাৰে। আপুনি কিয়নো আঁতৰি গৈছে? আমি বিচাৰোঁ যে আপুনি আকৌ অভিনয়ৰ মাজলৈ উভতি আহক। চাওঁ, মনৰ নিচিনা কিবা যদি ৰোল পাওঁ তে নিশ্চয় কৰিম। সেইটোৱে থাকিলে। বাইদেউ আপুনি এনেকৈ থাকক, হাঁহি মাতি থাকক, দুখ কৰি নাথাকিব। আপুনি যিদৰে এতিয়া হাঁহি মাতি আমাৰ সৈতে কথা পাতি আছে তেনেকৈ সদায় হাঁহি মাতি থাকক, সেয়া আমি কামনা কৰিছোঁ। থেংক ইউ, ধন্যবাদ। তেনেকৈ থাকিম বুলি চেষ্টা কৰিম দিয়া, তোমাৰ কথা শুনিম। বাইদেউ, 3টা খণ্ডত আপোনাৰ অভিনয় জীৱনৰ আমি কথা পাতিলোঁ। হয়তো সকলো কথা আমি সামৰি ল'ব নোৱাৰিলোঁ, যিমানখিনি পাৰিলোঁ আপোনাৰ সৈতে আমি পাতিলোঁ। আজি আমি অনুষ্ঠানটো সামৰিম, কিন্তু অনুষ্ঠান সামৰাৰ পূৰ্বে আপুনি শ্ৰোতাসকলক কোনটো গীত শুনোৱাটো বিচাৰিব, যিটো গীতেৰে আমি শ্ৰোতাসকলৰ পৰা বিদায় ল'ম? ৰাইজে মোক আজিও ভাল পায়, যাতে কালিও মোক ভাল পায়, সেইটো গীত এটা মই শুনাব খুজিছোঁ। চলতে চলতে মেৰে গীত याद रखना, कभी अलविदा ना कहना। चलते चलते मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। चलते चलते मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। रोते हंसते बस यूं ही तुम गुनगुनाते रहना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। प्यार करते करते हम तुम कहीं खो जाएंगे, इन्हीं बहारों के आंचल में थक के सो जाएंगे। प्यार करते करते हम तुम कहीं खो जाएंगे, इन्हीं बहारों के आंचल में थक के सो जाएंगे। सपनों को फिर भी तुम यूं ही सजाते रहना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। चलते चलते मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। बीच राह में दिलबर बिछड़ जाए कहीं हम अगर, और सुनी सी लगे तुम्हें
जीवन की ये डगर बीच राह में दिलबर बिछड़ जाए कहीं हम अगर और सुनी सी लगे तुम्हें जीवन की ये डगर हम लौट आएंगे तुम यूं ही बुलाते रहना कभी अलविदा ना कहना कभी अलविदा ना कहना चलते चलते मेरे ये गीत याद रखना कभी अलविदा ना कहना कभी अलविदा ना कहना रोते हंसते बस यूं ही तुम गुनगुनाते रहना कभी अलविदा ना कहना कभी अलविदा ना कहना সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাওৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। সাধক